Hello dear students, তোমালোকৰ বহুতে আমাক মেসেজ কৰি সুধি আছিল যে স্যাৰ এবাৰ কিবা সিলেবাসৰ চেঞ্জ হৈছে নেকি বহুতে আমাক সুধি আছিল হয়নে গতিকে অলপমান চেঞ্জ হৈছে তোমালোকে এই ভিডিওটো যদি চোৱা ধুনিয়াকে তোমালোকে ইয়াৰ আনসাৰটো পাই যাবা লগতে যিসকল অভিভাৱকে অৰ্থাৎ পেৰেন্টছেও আমাক হোৱাটছআপত মেসেজ কৰি সুধি আছিল ইয়াৰ বিষয়ে এই ভিডিওটো যদি আপোনালোকে সম্পূৰ্ণকৈ চাই ধুনিয়াকে বুজি পাব যে তাত কি কি চেঞ্জ হৈছিল ঠিক আছে অলপমান মনোযোগ দি আপোনালোকে বা যদি ছাত্ৰ ছাত্ৰীসকলে চাই আছে তোমালোকে ধুনিয়াকে চাবা ঠিক আছে চোৱা ইয়াতে দিয়া আছে যে টাইপ অফ টেস্ট ঠিক আছে টাইপ অফ টেস্ট মেন্টাল এবিলিটি টেস্ট এন্ড এনভায়রনমেন্টাল স্টাডিজ ঠিক আছে মেন্টাল এবিলিটি টেস্ট এন্ড এনভায়রনমেন্টাল স্টাডিজ এতিয়া সো ইয়াত কি চেঞ্জ হৈছে বাকিখিনি তো ঠিকই আছে মেন্টাল এবিলিটি টেস্ট আগতেও আছিল এতিয়াও আছে কি চেঞ্জ হৈছে ইয়াত নতুনকৈ আমাক ইনক্লুড কৰিছে এটো এনভায়রনমেন্টাল স্টাডিজ যাক সমুকে আমি ইভিএস বুলি কও কাৰণ চোৱা আগতে টোটাল 40 টা কোৱেশ্চন মেন্টাল এবিলিটি টেষ্টৰে আহিছিল 40 টা কোৱেশ্চন আহিছিল 40 টা কোৱেশ্চন 50 নম্বৰ আছিল কিন্তু এতিয়া কি কৰিছে এতিয়া মেন্টাল এবিলিটি টেষ্টৰ ঠিক আছে মেন্টাল এবিলিটি টেষ্টৰ পৰা আহিব 20 নম্বৰ আৰু ইভিএস ৰ পৰা আহিব 20 নম্বৰ ঠিক আছে আৰু মেন্টাল এবিলিটি টেষ্টত থাকিব 25 নম্বৰ 25 মাৰ্ক আৰু ইভিএছত থাকিব 25 মাৰ্ক আৰু ইয়াতে থাকিব 60 মিনিট ঠিক আছে 60 মিনিট তোমালোকে ইয়াৰ কাৰণে সময় পাবা অৰ্থাৎ চেঞ্জ কি হ'ল আগতে মেন্টাল এবিলিটি টেষ্টতে 40 টা কোৱেশ্চন আহিছিল ঠিক আছে আগতে কি আছিল মেন্টাল এবিলিটি টেষ্টতে টোটাল 40 টা কোৱেশ্চন আহিছিল এতিয়া মেন্টাল এবিলিটি টেষ্টৰ কোৱেশ্চনৰ সংখ্যা কমাই 20 টা কৰি দিছে লগত ইয়াত ইনক্লুড কৰি দিছে ইভিএস পাৰ্টটো ঠিক আছে ইভিএছৰ 20 টা কোৱেশ্চন আহিব আগৰছো ধুনিয়াকে বুজি পালা নেক্সট হোৱা এৰিথমেটিক টেষ্ট অৰ্থাৎ গণিতৰ কোৱেশ্চন তোমালোকৰ আগতে যেনেকৈ আহিছিল 20 টা কোৱেশ্চন এবাৰ তেনেকৈ আহিব 20 টা কোৱেশ্চনত তোমালোকৰ 25 নম্বৰ থাকিব ঠিক আছে ইয়াত 30 মিনিট সময় তোমালোকৰ থাকিব নেক্সট ওয়ান ল্যাঙ্গুয়েজ টেস্ট মানে দফা বা যেটো অনুচ্ছেদ তোমালোকক দিয়ে ঠিক আছে ভাষা জ্ঞানৰ যেটো অনুচ্ছেদ তোমালোকক দিয়ে ইয়াতেও 20 নম্বৰ থাকিব আৰু ইয়াতে 25 মাৰ্কস তোমালোকৰ থাকিব অৰ্থাৎ যদি আমি সমুকৈ ক'ব যাও বিশেষ একো চেঞ্জ হোৱা নাই মেন্টাল এবিলিটি টেষ্টৰ আগৰ 40 টা কোৱেশ্চন আহিছিল এতিয়া মাত্ৰ মেন্টাল এবিলিটি টেষ্টৰ 20 টা কোৱেশ্চন আহিব ইয়াৰ লগত ইনক্লুড কৰি দিছে ইভিএছৰ তোমালোকৰ 20 টা কোৱেশ্চন আহিব ঠিক আছে এতিয়া বহুতো ছাত্ৰ ছাত্ৰী এটা কোৱেশ্চন আমাক প্ৰায় কৰি আছে যে ইভিএছৰ খিনি আমি ক'ত পঢ়িম এতিয়া হয়নে এটাই কোৱেশ্চন যে পৰীক্ষাৰ কাৰণে বেছি দিন নাই ধৰা 4-5 মাহ সময় আছে হয়নে এটা ইভিএছৰ কাৰণে তো আমাৰ কিতাপতো ইভিএছ পাৰ্টটো নাই আৰু ইভিএছৰ কাৰণে আমি ধুনিয়াকে নোটছ বিলাক ইতিমধ্যে আমাৰ বনোৱা প্ৰায় সম্পূৰ্ণ হৈ গৈছে লগতে আৰু প্ৰায় 1-2 সপ্তাহ লাগিব ইভিএছৰ যিখিনি নোটছ কাৰণ চোৱা নতুনকৈ তোমালোকৰ ইয়াত এড কৰাইছে এইটো হয়নে এটা ইভিএছৰ নোটছখিনি বনাওঁতে আমাক অলপমান সময়ৰ প্ৰয়োজন হ'ব গোটেইখিনি আমি তোমালোকক দি দিবলৈ চেষ্টা কৰিম ইতিমধ্যে আমাৰ যেটো এপ আছে এপত ইতিমধ্যে আমি দুটামান ভিডিও ইয়াৰ আপলোড কৰি দিছো ছাত্ৰ ছাত্ৰীসকলে জনাইছে যে ধুনিয়াকে এইখিনি বুজি পাইছে গতিকে আমাৰো ভাল লাগিছে ঠিক আছে গতিকে তোমালোকেও যদি আমাৰ সৈতে নবোদয় এক্সামৰ কাৰণে ক্লাছ কৰিব বিচাৰা তোমালোকে এই নম্বৰটো লিখি লোৱা 9954174571 এই নম্বৰত তোমালোকে এটা হোৱাটছআপত মেসেজ কৰিবা অথবা এটা কল কৰিবা ঠিক আছে তেতিয়া আমি তোমালোক কেনেকৈ ক্লাছ কৰিব লাগে কি কৰিব লাগে গুটেইখিনি তোমালোক বুজাই দিম আৰু তোমালোক কৈ দিছো মাত্ৰ 2000 টকা তোমালোকৰ গুটেইটো কোৰ্স সম্পূৰ্ণ কৰি দিয়া হ'ব ঠিক আছে কাৰণ বহুতো দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে যেটো মই এজন দুখীয়া ঘৰৰ ল'ৰা গতিকে অতি কম পইচাত তোমালোকৰ গুটেইটো কোৰ্স কভাৰ কৰি আমি দিবলৈ চেষ্টা কৰিম আগৰটো ধুনিয়াকে বুজি পালে ইয়াতে কি কি চেঞ্জ হৈছে এতিয়া নেক্সট পাৰ্টত ইয়াতে চোৱা মেথড অফ ৰেকৰ্ডিং আনসাৰ যেখিনি আমি পিছত বুজাই দিম অন্য এটা ভিডিওত ঠিক আছে এতিয়া চাও হা কেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব পাৰে ঠিক আছে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ধুনিয়াকে দেখাই দিছো চাও পৰা তোমালোকে চোৱা পাৰ্ট 1 ত প্যাটাৰ্ন কমপ্লিশন ঠিক আছে ইনক্লুডিং অ্যালফাবেটিক্যাল এন্ড নিউমেৰিকেল প্যাটাৰ্নস ঠিক আছে ইয়াত কি দিছে চোৱা ডিৰেকচন সদায় নিৰ্দেশনা ঠিক আছে তোমালোক যেটো বেছি সংখ্যা কি হয় আসামিজ মিডিয়ামৰ হয় গতিকে ইংলিশত যদিও আছে মই তোমালোক অসমীয়াত বুজাই দিম তোমালোকে অলপমান মনোযোগেৰে চাবা ডিৰেকচন মানে কি হয় নিৰ্দেশনাত কি দিছে চোৱা ইন কোৱেশ্চন 1 to 4 অৰ্থাৎ প্ৰশ্ন নম্বৰ 1 ৰ পৰা 4 লৈকে দেয়াৰ ইজ আ প্ৰবলেম ফিগাৰ অন দা লেফট হ্যান্ড সাইড ঠিক আছে লেফট হ্যান্ড সাইড অৰ্থাৎ চোৱা আমাৰ এখনত কি হয় ৰাইট হ্যান্ড আৰু এখন কি হয় লেফট হ্যান্ড অৰ্থাৎ লেফট হ্যান্ড সাইড অৰ্থাৎ এইটো চিত্ৰৰ কথা কৈছে ঠিক আছে লেফট হ্যান্ড সাইডত আমাক কি দিয়া আছে এটা প্ৰবলেম ফিগাৰ দিছে অৰ্থাৎ এইটো প্ৰবলেম ফিগাৰ হয় ঠিক আছে চোৱা a part of which is missing আৰু ইয়াতে তোমালোকে যদি ভালদৰে মন কৰা এইটো পাৰ্ট কি আছে মিসিং আছে এইটো পাৰ্ট আমাক দিয়া নাই হয়নে এইটো পাৰ্ট আমাক দিছে জানো দিয়া নাই ভালদৰে চোৱাচোন এইটো পাৰ্ট কি আছে আমাক দিয়া নাই চোৱা observe the answer figures a b c and d on the right hand side and find out the answer figure which without changing the direction fits in the missing part of the problem figure in order to complete
the pattern in the problem figure. এতিয়া মই তোমালোকক এনেকে যেটো ইংলিশত যে অসমীয়া মিডিয়ামৰ আছে তোমালোকে বহুতে বুজি নোপোৱা তোমালোক ধুনিয়াকে কৈ দিছো চোৱা এটা নিৰ্দেশনা দিয়া থাকে নিৰ্দেশনাটো ধুনিয়াকে আমি পঢ়িব লাগে নিৰ্দেশনাটো আমাক কি দিছে যে প্ৰশ্ন নম্বৰ 1 ৰ পৰা 4 লৈকে ঠিক আছে প্ৰশ্ন নম্বৰ 1 ৰ পৰা 4 লৈকে এনেকুৱা ধৰণৰ তোমালোক কি দিয়া আছে ৰাইট হ্যান্ড সাইডত এটা কি দিয়া আছে কুৱেশ্চন পেটাৰ্ণ দিয়া আছে ঠিক আছে প্ৰবলেম ফিগাৰ এটা দি থোৱা আছে আৰু এইটো সাইডত তোমালোক এনেকে A B C আৰু D এনেকে চাৰিটা অপচন তোমালোকক দিয়া আছে ঠিক আছে এই চাৰিটা অপচনৰ পৰা এই যিখিনি খালি ঠাই আছে তোমালোকে চোৱাচোন এই যিখিনি খালি ঠাই আছে চোৱা এই যেটো খালি ঠাই আছে এই খালি ঠাইখিনি ঠিক আছে এইখিনি খালি ঠাইত কি হ'ব তোমালোকক বাছি উলিয়াবলৈ কৈছে ঠিক আছে এটা কি হ'ব কেনেকে বাছি উলিয়াব লাগিব কি হ'ব বাছি উলিয়াবৰ কাৰণে আমি চাব লাগিব যে চোৱা কি হ'ব বাছি উলিয়াবৰ কাৰণে আমি ইয়াতে চাব লাগিব যে ইয়াত এই প্যাটাৰ্ণ বিলাক কেনেকুৱা ধৰণে দি থোৱা আছে চোৱা ইয়াতে এইডাল আছে নেকি হয়নে তোমালোকে চোৱা ভালদৰে মই দেখাই দিবলৈ চেষ্টা কৰিছো তোমালোকে চোৱা ইয়াতে এইডাল আছে এনেকে আছে হয়নে ইয়াতেও চোৱা এইটো চিত্ৰটো চোৱা এনেকে আছে ঠিক আছে এতিয়া চোৱা এইটো চিত্ৰটো এনেকে আছে এটা নেক্সটত আমি কেনেকে দিম নেক্সটত হবৰ কাৰণে আমি এনেকে দিব লাগিব এনেকে আৰু সম্পূৰ্ণ হৈ গ'ল এনেকে দিয়াৰ লগে লগে হয়নে আশা কৰিছো বুজি পাইছা দে চাবা নেক্সট চোৱা ইয়াতে আমাক কি দিয়া আছে তোমালোকে চাও পৰা চোৱা ইয়াতে আমাক এনেকুৱা ধৰণে দিয়া আছে হয়নে এডাল কি আছে মাজেৰে আঁচ আছে চোৱা তো ইয়াতেও কি হ'ব ইয়াৰ মাজেৰে এডাল আঁচ হ'ব হয়নে কাৰণ চোৱা বাহি এটাটো কি আছে চোৱা ইয়াৰ মাজত এডাল আছে এডাল আঁচ আছে গতে ইয়াতো আমি কি কৰিব লাগিব এডাল ধুনিয়াকে আঁচ দি লবলে লাগিব এতিয়া আমি নেক্সট চাম ঠিক আছে তোমালোকে চাবা ইয়াতে কি কৰিছে চোৱা এই আঁচডালৰ পিছত ইয়াতে এনেকুৱা ধৰণে এডাল আঁচ টানি দি থোৱা আছে নেক্সট তোমালোকে চোৱা ইয়াতে আৰু এডাল এনেকে ধৰণে আঁচ দি থোৱা আছে ঠিক আছে তাৰ পিছত ইয়াতেও যদি তোমালোকে ভালদৰে চোৱা ইয়াতেও এডাল আঁচ ধুনিয়াকে দি থোৱা আছে গতিকে আমি নেক্সট কি এইটো আনসাৰ উলিয়াবৰ কাৰণে কি কৰিম ইয়াতেও ধুনিয়াকে ইয়াৰ পৰা এডাল আঁচ টানি আমি দিম ঠিক আছে এখিনি হৈ গ'ল এতিয়া চোৱা ইয়াতে আৰু এটা আমাৰ কাম বাকি ৰৈ গ'ল কি ৰৈ গ'ল চোৱা ইয়াতে যেটো চোৱা এনেকে দি থোৱা আছিল নহয় চোৱা এইখিনি চোৱা এনেকে দি থোৱা আছে ইয়াতেও এনেকে দি থোৱা আছে ইয়াতেও এনেকে দিয়া আছে গতিকে এইটো চিত্ৰ সম্পূৰ্ণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই চিত্ৰটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি তোমালোকে চোৱা ইয়াতে এনেকে দিব লাগিব অৰ্থাৎ এনেকুৱা ধৰণে এই চিত্ৰকেইটাৰ ভিতৰত যেটো আছে সেইটোৱে হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া তোমালোকে চোৱা ইয়াতে চোৱা এনেকুৱা ধৰণে এইখিনি এনেকুৱা ধৰণে ক'ত আছে চোৱা ইয়াত আছে গোটে কেইটাতে আছে ঠিক আছে নেক্সট তোমালোকে চোৱা এইটো চিত্ৰত চোৱা এইটো চিত্ৰত এই তলৰখিনিত চোৱা এইখিনি মিসিং আছে এইখিনি নাই হয়নে গতে এইটো কাৰেক্ট হ'বনে এইটো নহয় এইটো ইনকাৰেক্ট হৈ গ'ল একে ধৰণে তোমালোকে যদি এই চিত্ৰটোত চোৱা বাকিখিনি ঠিকই আছে কিন্তু ইয়াত এইখিনিত আঁচডাল নাই হয়নে গতে এইটো হ'ব জানো এইটো নহয় এইটো চিত্ৰও নহব কিহৰ কাৰণে নহব কাৰণ চোৱা ইয়াতে এডাল এনেকে আঁচ দি থোৱা আছে কিন্তু ইয়াতে আঁচডাল আছে জানো এইখিনিত নাই গতিকে মিলিছে নেকি মিলা নাই এটো ইনকাৰেক্ট হৈ গ'ল কাৰেক্ট কোনটো হ'ব চোৱা ধুনিয়াকে এই যিখিনি আস্তানি দিলু মই এইখিনিৰ লগত এইখিনি ধুনিয়াকে মিলি গৈছে আহা কৰিছো ধুনিয়াকে তোমালোকে বুজি পালা একেবাৰে ইজি হয় কোনো ধৰণৰ চিন্তা কৰিব নালাগে ধুনিয়াকে কেৱল একো চিন্তা নকৰাকে ধুনিয়াকে মনোযোগেৰে পঢ়ি থাকা তোমালোকৰ পৰীক্ষা ভাল হ'বই ঠিক আছে এতিয়া আমি নেক্সট টু চাও হা ইয়াৰ পিছত তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে চোৱা ইয়াতে চোৱা ধুনিয়াকে লিখা আছে কাৰেক্ট আনসাৰ ইজ এ নেক্সট চাও হা Part 2 figure series completion ঠিক আছে figure series or চোৱা figure series or তোমালোকে চোৱা direction to সদায় পঢ়ি চাবা মই বাৰে বাৰে কৈ আছো তোমালোকক direction to সদায় ধুনিয়াকে মনোযোগ দি পঢ়িবা নিৰ্দেশনাটো কি দিয়া আছে ধুনিয়াকে পঢ়িবা নিৰ্দেশন নপঢ়াকৈ যদি তোমালোকে ডিৰেক্টলি আনসাৰটো কৰিবলৈ যোৱা তোমালোকৰ কিন্তু পৰীক্ষা বেয়া হ'ব পাৰে direction মানে হৈছে নিৰ্দেশনা কি দিছে যোৱা in questions 5 to 8 অৰ্থাৎ প্ৰশ্ন নম্বৰ 5 ৰ পৰা 8 লৈকে there are 3 problem figures on the left hand side or left hand side মানে কোনটো সাইডত এইটো সাইডত ঠিক আছে এইটো সাইডত কি দিয়া আছে আমাক তিনিটা problem figure দিয়া আছে তোমালোকে ভালদৰে চোৱাচোন কি দিছে আমাক তিনিটা problem figure আমাক দিছে ঠিক আছে নেক্সট ওয়ান and the space for fourth figure is left blank কিন্তু ইয়াতে যদি তোমালোকে ভালদৰে চোৱা তোমালোকে চোৱাচোন ইয়াতে তোমালোকে চোৱা এইখিনি কি আছে খালি আছে হয় না হেতুকে কৈছে যে and the space for fourth figure is left blank যেটো fourth figure যেটো space আছে এটো কি কৰা আছে খালি ৰখি থৈ দিছে ঠিক আছে the problem figure are in a series আৰু problem figure কিটা ঠিক আছে কি আছে এটা সিরিজত আছে ঠিক আছে problem figure কিটা কি আছে এটা সিরিজত আছে নেক্সট কি কৈছে চোৱা find out the figure among the answer figures given on the right hand side which occupies the blank space for the fourth figure on the
left hand side and complete the series. এতিয়া চোৱা তোমালোকে হয়তো বহুতে বুজি পোৱা নাই মই এবাৰ অসমীয়াত আৰু ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিছো ইয়াত কৈছে যে প্ৰশ্ন নম্বৰ 5 পৰা 8 লৈকে লেফট হ্যান্ড সাইডত অৰ্থাৎ এইটো সাইডে ঠিক আছে ইয়াত চোৱা মাজতে লাস্ট আছে নহয় লেফট হ্যান্ড সাইডে ঠিক আছে লেফট হ্যান্ড সাইডে কি দিয়া আছে তিনিটা প্ৰশ্নচিত্ৰ দিয়া আছে আৰু প্ৰশ্নচিত্ৰ কেইটা কি আছে এটা সিৰিজত আছে বুলি কৈছে আমাক কৈছে যে রাইট হ্যান্ড সাইডে আমি কি দিয়া আছে চাৰিটা অপচন দিয়া আছে তে এই সিৰিজটো সম্পূৰ্ণ কৰিবৰ কাৰণে এই যিখিনি খালি ঠাই আছে এই খালি ঠাইখিনিত এই চাৰিটা অপচনৰ পৰা কোনটো অপচন শুদ্ধ হ'ব হেয়া আমি সিৰিজটো কমপ্লিট কৰি উলিয়াবলৈ লাগিব আহা আমি চেষ্টা কৰো কেনেকৈ ইয়াৰ আনসাৰটো উলিয়াবলৈ লাগিব চাবা মনোযোগেৰে চাবা ঠিক আছে চোৱা ফাৰ্ষ্টত কি আছে তোমালোকে চোৱা ফাৰ্ষ্টত ইয়াতে মই ৰেড কালাৰ চুজ কৰি লৈছো চোৱা ইয়াতে এনেকে এডাল আছে হয়নে আৰু ইয়াতে কি আছে x আছে x পূৰণ চিন আছে ঠিক আছে এতিয়া চোৱা নেক্সটত কি হল চোৱা নেক্সটত আকৌ চোৱা অৰ্থাৎ এটা 1 নম্বৰ 2 নম্বৰ কি হল চোৱা ইয়াতে এডাল আছ দুডাল আছ আছে হয়নে তলৰ ফালে এডাল বাঢ়ি গৈছে আৰু তলত কি আহি গল আগতে এইটো আছিল তলত আৰু এটা কি আহি গল 0 এটা আহি গল বা o এটা আহি গল ঠিক আছে নেক্সট চোৱা 3 নম্বৰটোত কি হল চোৱা 3 নম্বৰত চোৱা এনেকে এডাল দুডাল তিনিডাল ওটা প্ৰথমতে কি আহিল x তাৰ পিছত o তাৰ পিছত আকৌ x হয়নে এতিয়া নেক্সট চিত্ৰটো কি কৰিব লাগিব চোৱা ইয়াত এডাল আছ ইয়াত দুডাল ইয়াত তিনিডাল নেক্সটটো আমি কি কৰিব লাগিব 1 2 3 4 এটা সিৰিজত হৈ গল হয়নে গতিকে চোৱা ইয়াত কি হ'ব এটা দুডাল তিনিডাল চাৰিডাল ঠিক আছে the 4 নম্বৰ চিত্ৰটো সম্পূৰ্ণ কৰিবৰ কাৰণে চাৰিডাল আমি প্ৰথমতে আছ এনেকৈ আকি ল'ব লাগিব নেক্সট চোৱা প্ৰথমতে কি হ'ল এটা x আছিল প্ৰথমতে এইটো x আছিল নেক্সট কি আছিল o2 আছিল 2 নম্বৰত নেক্সট আকৌ x আহি গল এতিয়া ইয়াত কি আহিব x ৰ পিছত o আহিল নেক্সট আকৌ x আছিল এবাৰ কি আহিব o এটা আহিব এতিয়া এনেকুৱা ধৰণে যিটো চিত্ৰত আছে চাৰিটাৰ ভিতৰত সেইটোৱে হ'ব কাৰেক্ট ঠিক আছে এতিয়া ধুনীয়াকৈ তোমালোকে চোৱা ইয়াতে x আছে ইয়াতে o আছে ইয়াত দুটা x আছে এইটো হ'ব জানো এইটো নহয় ইয়াত চোৱা ইয়াত x আৰু o আছে ইয়াত o আছে এইটো হ'বনে নহয় নেক্সট চোৱা ইয়াত x o আছে ইয়াতো x o আছে ইয়াত ox আছে গতিকে ইয়াতো ox আছে এটো কারেক্ট হ'ব দুই নম্বৰটো চোৱা দুই নম্বৰত চোৱা ইয়াত x আছে ইয়াত o আছে গতিকে এটো ইনকারেক্ট হৈ গল সহজ নে একেবাৰে সহজ কেৱল তোমালোকে ধুনীয়াকৈ মনোযোগেৰে চাব লাগিব ভয় কৰাৰ কোনো প্ৰয়োজন নাই বহুতো পেৰেন্টছে ভয় কৰি আছে যে ইভিএছ পাৰ্টত কি হ'ব কোনো চিন্তা কৰিব নালাগে ঠিক আছে আমি বহুতো ভিডিও ইভিএছ ৰ আমি ফ্ৰীত এই চেনেলত ডেইলি আপলোড কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু বহুতো পেৰেন্টছে এইটো কথা সুধি আছিলে যে স্যাৰ ইমান দিনে কিয় ভিডিও আপলোড কৰা নাই গতিকে আমাৰ বেলেগ বেলেগ ক্লাছ চলি থাকে আমাৰ হাতত সময় একেবাৰে কম গতিকে সময়ৰ অভাৱৰ কাৰণে ইমান দিন আমি ভিডিও ইয়াতে আপলোড কৰিব পৰা নাছিলো কিন্তু আমাৰ যেটো এপ আছে এপত ধুনীয়াকৈ আমি ক্লাছ বিলাক তোমালোকৰ সৈতে যিসকলে সাবস্ক্ৰিপচন লৈছে তেওঁলোকৰ সৈতে আমি ক্লাছ বিলাক কৰি আছিলো এতিয়া আমি নেক্সট চাওহা Part 3 geometrical figure completion triangle square aru circle ঠিক আছে so in questions 9 to 11 one part of a geometrical figure is on the left hand side as question figure and the other one is among the four answer figures a b c and d given on the right hand side find out the figure that completes the geometrical figure ওতে এনেকুৱা ধৰণৰ যেটা কোৱেশ্চন আহিব এনেকুৱা ধৰণৰ কোৱেশ্চন কেটা সলভ কৰা একেবাৰে ইজি হয় কেনেকৈ কৰিবা এতিয়া চোৱা ঠিক আছে কেনেকৈ সলভ কৰিবা তোমালোকে ধুনীয়াকৈ চোৱা চোৱা কেনেকৈ কৰিবা চোৱা অলপ মনোযোগেৰে চাবা চোৱা এই চিত্ৰ দিছে ইয়াতে কি হ'ব ঠিক আছে এইটো সম্পূৰ্ণ যদি আমি কৰিব লাগে এই চাৰিটাৰ ভিতৰত কোনটো হ'ব হে আমি উলিয়াব লাগে উলিয়াবৰ কাৰণে আমি ডাইৰেক্টলি যদি এনেকৈ চালে আমাৰ নহব মানে কি কৰিব লাগিব এইখিনি ধুনীয়াকৈ অঙ্কন কৰি লোৱা যেনেকৈ আছে ঠিক তেনেকৈ এতিয়া কি কৰা ধুনীয়াকৈ এনেকৈ আজডাল টানি লোৱা আৰু এইফালে এনেকৈ আজডাল লগাই দিয়া ঠিক আছে এতিয়া চোৱা এনেকুৱা ধৰণৰ কোনখিনিত আছে হে আমি চাব লাগিব ঠিক আছে এনেকুৱা ধৰণে অৰ্থাৎ এই যিখিনি আমি ৰেড কালাৰ মাৰ্ক কৰিলো এইখিনি কেউত আছে চাব লাগে মই এবাৰ কৈ দিছো কেনেকৈ কৰিব লাগিব যদি বুজি পোৱা নাই তোমালোকৰ অসুবিধা হৈছে আৰু এবাৰ ধুনীয়াকৈ চাই লোৱা ঠিক আছে চোৱা ইয়াতে কি কৰিবা এনেকুৱা ধৰণৰ যদি আমাক কোৱেশ্চন দিয়ে কাৰণ চোৱা পৰীক্ষাত তোমালোকৰ অকল পঢ়াত ভাল হলে নহয় কি হ'ব লাগিব স্মাৰ্ট হ'ব লাগিব আইকিউ লেভেলটো কিমান আছে হেয়া তোমালোকৰ চাব ঠিক আছে পঢ়াত ভাল হলে তোমালোকে চিট নোপোৱা ইয়াৰ কাৰণে তোমালোকৰ টাইম ম্যানেজমেন্ট কৰিব লাগিব বহুত কথা তোমালোকে জানিবলে লাগিব এটা সো এনেকুৱা ধৰণৰ কোৱেশ্চন দিলে ইয়াত এনেকৈ আজডাল তোমালোকে অঙ্কন কৰি লোৱা যেনেকৈ দি থোৱা আছিল ঠিক তেনেকৈ অঙ্কন কৰা নেক্সট এইফালে এনেকৈ দি এনেকৈ অঙ্কন কৰি লোৱা এতিয়া এই যিখিনি আমি মাৰ্ক কৰিলো মাৰ্ক কৰাখিনিৰ লগত কোনখিনি মিলিছে আমি চাব লাগিব
মাৰ্ক কৰাখিনিৰ লগত কোনখিনি মিলিছে সেয়া আমি ধুনীয়াকে চাব লাগিব এতিয়া ধুনীয়াকে চোৱাচোন কোনটো মিলিব চা ধুনীয়াকে তোমালোকে চোৱা ইয়াৰে কোনটো মিলিব তোমালোকে ধুনীয়াকে মনোযোগেৰে চোৱা আৰু যদি জানা তোমালোকে ভিডিওটো পোষ্ট কৰা আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ঠিক আছে কোনটো হ'ব কাৰেক্ট আনসাৰ কমেন্ট কৰাচোন যদি জানা এতিয়া চোৱা ইয়াতে এই যে মাৰ্ক কৰা আছিল এই মাৰ্ক কৰাখিনিৰ লগত যদি আমি চাও চোৱা যদি আমি ভালদৰে চাও ইয়াতে এই নম্বৰটো আসলতে ভালদৰে নিমিলে ঠিক আছে কাৰণ চোৱা এই নম্বৰটো আমাৰ কি চোৱা এইটোৰ লগত এইটো এই নম্বৰটো চোৱা কেনেকৈ আছে এনেকৈ আছে হয়নে এনেকৈ আছে চোৱাচোন মিলিছে নেকি নাই বাইকেটাটো বাৰু নিমিলে বি নম্বৰটো মিলিবনে চোৱা বি নম্বৰো নিমিলে কাৰণ এনেকৈ আছে নহয় এইখিনি আছে এনেকৈ নিমিলিব এইটো সি নম্বৰো নিমিলে কাৰণ চোৱা ইয়াত কিমানটা ভাজ আছে চোৱা ইয়াত এনেকৈ আছে হয়নে এইটো নিমিলিব ডি নম্বৰটো চোৱা মিলিবনে চোৱা ডি নম্বৰটো মিলিবনে তোমালোকে চোৱাচোন ডি নম্বৰটো মিলিবনে তোমালোকে ধুনীয়াকৈ চোৱা আৰু যদিহে তোমালোকে ভাবিছা যে মিলিছে তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ডি নম্বৰটো মিলিবনে ধুনীয়াকৈ তোমালোকে চাই লোৱা আৰু কমেন্ট কৰা তোমালোকে ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিওটিত আশা কৰিছো তোমালোকে ইয়াৰ পৰা অলপমান উপকৃত হলা পাৰ্ট 2 তোমালোকে চাবলৈ নাপাহৰিবা ঠিক আছে পাৰ্ট 2 আমি ইভিএছ ৰ লগতে ম্যাথছৰ অৰ্থাৎ ম্যাথমেটিক্সৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম ইয়াৰে আনসাৰটো মই কমেন্ট সেকশনত জনাম ঠিক আছে কোনো চিন্তা কৰিব নালাগে তোমালোকে কেৱল জনোৱা কিমান নিজকে তোমালোকে জানা নে নাই আনসাৰটো তোমালোকে নিজকে টেস্ট কৰা ঠিক আছে আনসাৰটো তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা লগতে পাৰ্ট 2 যদিহে লাগে পাৰ্ট 2 আমি ম্যাথছৰ ইভিএছৰ কেনেকুৱা কোৱেশ্চন আহিব পাৰে তোমালোক ধুনীয়াকৈ বুজাই দিবলৈ আমি চেষ্টা কৰিম আৰু যদিহে আমাৰ সৈতে অনলাইন ক্লাছ কৰিব বিচৰা তোমালোকে এই নম্বৰটো তোমালোকে এটা মেছেজ কৰিবা তোমালোকে নম্বৰটো লিখি লোৱা ঠিক আছে নম্বৰটো হৈছে 9954174571 এই নম্বৰটো এটা হোৱাটছআপ মেছেজ কৰি দিবা আমি তোমালোকক ক্লাছৰ বিষয়ে গোটেইখিনি বুজাই দিবৰ কাৰণে চেষ্টা কৰিম